আজি মুখ্যমন্ত্ৰী মহোদয় সম্পদ মন্ত্ৰীয়ে যিখিনি ক'লে ইতিমধ্যে গৌৰৱ ডাঙৰীয়া আৰু তেখেতৰ পত্নী পাকিস্তানৰ লগত সম্পৰ্ক ইতিমধ্যে ওলাই পৰিছে। আমি ইতিমধ্যে গম পাইছো, কিন্তু আমি গম পাইছো যে আমাৰ প্ৰশ্ন গৌৰৱ ডাঙৰীয়াই পাকিস্তানত থাকি কি কৰিলে আৰু তেখেতে কি ধৰণে তেখেতৰ পত্নীয়ে পাকিস্তানত আৰু ভাৰতে প্ৰজন্ম ৰচনা কৰিছিলে লাগিব। আৰু আমি মাননীয় গৃহমন্ত্ৰীলৈ অনুৰোধ কৰিম তেখেতক শাস্তিমূলকভাৱে শাস্তি দিব লাগিব। কথা কৈছে তেওঁ উত্তৰ দিয়ক, আমি উত্তৰ বিচাৰিছো, তাৰপিছত আমি দেৱীৰ কথা কম। মুখ্যমন্ত্ৰী ফাদিল কৰিলে কি ক'ব বিচাৰিব? আমাক বিচাৰ লাগে, আমাৰ জানাৰ অধিকাৰ আছে। গৌৰৱ গগৈ 10 দিন পাকিস্তানত কি কৰিছিলে, তেওঁ পাকিস্তানত কি কৰিছিলে, তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা কিয় পইচা লৈছিলে, অসম ভাৰতৰ ইনফৰমেশ্যন লিক কৰিছে, ন্যায় লাগে। তেওঁ ভাৰতবৰ্ষ অসমক বিচ্ছিন্নতাবাদী শক্তি তেওঁ সোমাবলৈ চেষ্টা কৰিছে, আমাক তাত ন্যায় লাগে। ৰাষ্ট্ৰ বিৰোধী গৌৰৱ গগৈ প্ৰতিষ্ঠানৰ এজেণ্ট আজি প্ৰমাণিত হৈছে।